নমস্কাৰ সকলোলৈকে প্ৰিয় দৰ্শকসকল আজি মই আলোচনা কৰিবলৈ লৈছোঁ আপোনালোকৰ বহুতৰে কোৱেশ্যন বা আমি বহুত মানুহক লগ পাওঁ বহুতে আমালে সেই প্ৰশ্নটো সোধে মই ভাবিলোঁ এতিয়া এটা ভিডিঅ' বনাই দিওঁ আপোনালোক সকলোৰ উপকাৰ হ'ব বহুত বেছি মই গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈছোঁ আজিৰ ভিডিঅ'ত আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব বহুত বেছি অতি বেছি গুৰুত্বপূৰ্ণ আজিৰ এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰিব আৰু মোৰ যদি এষ্ট শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নেপাহৰিব আৰু লগৰ সকলোলৈকে শ্বেয়াৰ কৰক মানে যাতে তেওঁলোকেও মোৰ ভিডিঅ'ৰ পৰা উপকৃত হয় আজি মই আলোচনা কৰিবলৈ লৈছোঁ যে চাকৰিৰ সমস্যা আপোনালোকে বহুত বেছি কষ্ট কৰিও মনে বিচৰা সেই চাকৰিটো বা সপোনৰ সেই চাকৰিটো পাবলৈ সক্ষম হোৱা নাই বা সেই প্ৰমোশন বা পদোন্নতিটো হোৱা নাই হেতু আপোনাৰ প্ৰাইভেট জব হ'ব পাৰে গভৰ্নমেন্ট জব হ'ব পাৰে সৰকাৰি চাকৰিৰ কাৰণে এই কামটো আপুনি কৰিব পাৰিব নতুবা আপুনি ব্যক্তিগত প্ৰাইভেট সেক্টৰৰ কাৰণে এই কামখিনি কৰিব পাৰিব অতি বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' হয় আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাব বহুত বেছি কথা আপোনালোকে আজি নজনা নুশুনা কথা আপোনালোকে গম পাব একদম শাস্ত্ৰ সম্বন্ধীয় কথা মই নিজে বনোৱা কোনো মোৰ মনৰ ফালৰ পৰা আপোনালোকক কোনো ভিডিঅ' মই কেতিয়াও আগ নবঢ়াও মই যিখিনি শাস্ত্ৰত আছে সেই শাস্ত্ৰত থকা জ্ঞানখিনি যিখিনি শাস্ত্ৰত নিয়ম বা যিখিনি উপকাৰ হোৱাকে আছে সেইখিনিয়ে মই আপোনালোকৰ মাজলৈ লৈ আহোঁ আৰু এইখিনিতে সৰু আৰু এটা কথা মই আপোনালোকক জনাবলৈ খুজিছোঁ বহুতে মোৰ লগত কন্টেক্ট কৰিব খোজে গতিকে আপোনালোকে মোৰ কেনেকৈ কন্টেক্ট কৰিব মোৰ চেনেলৰ ডেসক্ৰিপচনত মোৰ WhatsApp Facebook Instagram গোটেইখিনি লিংক দিয়া আছে তাৰ গৈ আপোনালোকে ফলো কৰি মোৰ লগত কন্টেক্ট কৰিব পাৰে বা মোৰ চেনেলৰ ডেসক্ৰিপচনত মোৰ নিজৰ পাৰ্সোনাল কন্টেক্ট নাম্বাৰটো দিয়া আছে আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকৰ বিভিন্ন সমস্যা জ্যোতিষ বাস্তু তন্ত্ৰ যিকোনো ব্লেক মেজিক হোৱাইট মেজিকৰ পৰা আপোনালোকে যিকোনো কামত প্ৰবলেমৰ কাৰণে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি আপোনালোকৰ বিভিন্ন সমস্যা সমাধান কৰাৰ চেষ্টা কৰোঁ বা কৰিম আহক এতিয়া আৰু বিশেষ দেৰি নকৰাকে মূল ভিডিঅ'টো আৰম্ভ কৰোঁ চাকৰি হয় শুনোতে বহুতেই মানে মধুৰ যে চাকৰি এটা চাকৰি সপোনৰ এটা চাকৰি হলে ঘৰখন বা নিজৰ ভৱিষ্যত জীৱনটো বহুত বেছি সুৰক্ষিত অনুভৱ হয় এটা ফ্যামিলিৰ ক্ষেত্ৰত এতিয়া সকলোৰ ভাগ্যটো আৰু চৰকাৰি চাকৰি নাই কিন্তু যি সকলে বহুত বেছি চেষ্টা কৰি বহু দিনৰ পৰা চৰকাৰি চাকৰি লবলৈ সক্ষম হোৱা নাই যদি আপোনাৰ কুণ্ডলী বা আপোনাৰ হৰস্কোপখনত যদি কোনো তেনেকে বেয়া গ্ৰহ দুৰ্যোগ বা গ্ৰহৰ কম্বিনেশনখিনি খুব বেয়া নাই অকনমানৰ কাৰণে আপোনাৰ সেই সপোনৰ চাকৰিটো হৈও হোৱা নাই ধৰক 95 লৈকে হৈ গল শেষৰ 5% টো আপোনাৰ হোৱা নাই কিবা নহয় কিবা কাৰণত বাধা বিঘিনি আহি যায় যে মেৰিট লিষ্টত আপোনাৰ নামখন নাহিল বা আপোনাৰ ফাইনেল লিষ্টত আপোনাৰ নামখন নহল ঠিক তেনেকুৱা প্ৰাইভেট জবৰ ক্ষেত্ৰতো আপুনি বহুত কষ্ট কৰি ইন্টাৰভিউটো দিলে লাষ্টত গৈ দেখা গল আপোনাৰ জাগাত বেলেগ কোনোবা এপইন্টমেন্ট দিয়া হল এই ক্ষেত্ৰত আপোনালোকে কি কৰিব আপোনালোকে প্ৰথমত মই আজি 2-3টা মান মিৰাকেল আপোনালোকক এনেকে উপকাৰ হোৱা মই উপায় দিবলৈ গৈ আছো ৰামবান উপায় সেইখিনি আপোনালোকে নিষ্ঠা সহকাৰে বিশ্বাস সহকাৰে সেই কামখিনি কৰক ডেফিনেটলি আপোনালোকে 110% উপকৃত হ'ব আৰু বহুত বেছি ভাল ৰিজাল্ট আপোনালোকে পাবলৈ সক্ষম হ'ব কি কৰিব প্ৰথমত শুক্লপক্ষযুক্ত দেওবাৰ এটা বাছি ল'ব অৰ্থাৎ শুক্লপক্ষ বুলি ক'লে আমি সকলোৱে জানো তেনেকুৱা দেওবাৰৰ পৰা আৰম্ভ কৰি আৰ্লি মৰ্নিং সদায় ৰাতিপুৱা গা ধুব যদি পাৰে ডেইলি কৰিব সেই কামটো যদি নোৱাৰে অকল সানডে কৰিব কি কৰিব সানডে উঠি পেলাই ৰাতিপুৱা গা পা ধুই পেলাই আপুনি তামৰ এটা পাত্ৰ লব তামৰ পাত্ৰটোত গংগা জল দুবৰি বন ৰঙা ফুল আৰু জব ধান পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত জব ধানটো আপুনি পাব সেই জব ধানটো আপুনি কিনি আনিব কি কলো তামৰ এটা পাত্ৰ বা এনেকে বাটি বা এনেকে গিলাস টাইপৰ বস্তু আপুনি লব হেতু যাতে কপাৰৰ হয় সেই বস্তুটো লক্ষ্য ৰাখিব আপোনালোকে লৈ পেলাই সূৰ্যদেৱৰ উদ্দেশ্যে আপুনি প্ৰত্যেক দিনা অৰ্থাৎ দেওবাৰৰ পৰা মিনিমাম আপুনি 90 ডেজ সেই কামটো কৰিব সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান কৰিব যদি একো নোৱাৰে মন্ত্ৰখিনি যদি আপুনি গাবলৈ সক্ষম নহয় এনেকে ক'ব হে সূৰ্যদেৱ আপুনি আপোনাৰ তেজৰ দৰে মোৰ জীৱনত এনেকুৱা আপুনি তেজ দিয়ক মোক যাতে আপোনাৰ পোহৰৰ নিচিনা মোৰ জীৱনটো পোহৰাই তুলক মোৰ ঘৰখন বা মোৰ লাইফটো তেনেকে আপুনি প্ৰে কৰিব উইশ কৰি ল'ব বা আপুনি যেটো সংকল্প কোৱা হয় সেই বস্তুটো কৰি ল'ব লৈ পেলাই আপুনি এনেকে গৈ পেলাই হাতত লৈ পেলাই সূৰ্যদেৱৰ উদ্দেশ্যে আপুনি ঠিক মূৰৰ ওপৰৰ পৰা এনেকে এটো দান কৰিব আপুনি সূৰ্যদেৱৰ উদ্দেশ্যে সদায় সেই কামটো কৰিব
দেওবাৰৰ পৰা আৰম্ভ কৰি মিনিমাম 90 ডেজ কৰিব সেই কামখিনি কৰিলেও আপুনি বহুত বেছি শুভ ফল আপুনি লাভ কৰিব খালি অকল এই কামটো কৰি আপুনি এৰি দিলে নহ'ব মই যিখিনি গোটেইখিনি যে কৈ আছো আপুনি সেই কামখিনি আপুনি কৰিব লাগিব গোটেই ভিডিঅ'টোৰ যিখিনি মই বিধান দিম আজি 3টা টিপছ দিবলৈ গৈ আছো আপোনালোকক সেই 3টা টিপছ আপোনালোকে কৰিব লাগিব প্ৰথমতে সূৰ্যৰ প্ৰণামখিনি আপোনালোকে কৰি ল'ব তাৰ পিছত আপুনি কি কৰিব সেই যে দেওবাৰে কৰিলে তাৰ পিছৰ শনিবাৰ দেওবাৰৰ পৰা সোম মঙ্গল বুধ বৃহস্পতি এনেকৈ আহি সেই শনিবাৰ দিনাখন আৰু এটা কাম কৰিব লাগিব তাৰ কাৰণে আপুনি কি কৰিব তাৰ কাৰণে আপুনি শনিবাৰ দিনাখন সেই কামটো কৰাৰ আগত শুক্ৰবাৰ দিনাখন আপুনি আৰ্লি মৰ্নিং ৰাতিপুৱা সেই দেওবাৰে যে সূৰ্যৰ কামখিনি কৰিলে কৰাৰ পিছত সেই শুক্ৰবাৰ অৰ্থাৎ সোমবাৰ মঙ্গলবাৰ এনেকৈ গৈ পেলাই সেই শুক্ৰবাৰ দিনাখন আপুনি ৰাতিপুৱা সোনকালে উঠি পেলাই আপোনাৰ ওচৰত থকা এখন বজাৰত যাব য'ত আপোনাৰ তলা চাবি বিক্ৰী হয় হাৰ্ডৱেৰ দোকান বা যিকোনো আপুনি গেলামালৰ দোকানতো বহুতত আপুনি তলা চাবিটো পাই যাব তলা চাবি যে আমি ঘৰত তলা মাৰো বা চাবি সেই বস্তুটো কথা কৈছো তেনেকুৱা উত্তৰ দিশত মুখ থকা এখন দোকান আপুনি আগতে বাছি থব আপোনাৰ মাৰ্কেটত গৈ পেলাই চাব কোনখন দোকান উত্তৰ দিশত মুখ কৰাকে সেই দোকানৰ মুখখন যাতে উত্তৰ দিশত হয় তেনেকুৱা এখন দোকান হাৰ্ডৱেৰ দোকান আপুনি চয়েস কৰি আগৰ পৰাই ৰাখিব দেওবাৰে সেই কামটো কৰিব কৰি পেলাই আপোনাৰ ওচৰত থকা মাৰ্কেটত থকা সেই হাৰ্ডৱেৰ দোকানখন আপুনি নোটিস কৰক কোনখন দোকান মানে ৰাতিপুৱা সোনকালে খুলে আৰু সেই দোকান খোলাৰ লগে লগে প্ৰথম যাত্ৰা যিজন কাস্টমাৰ হ'ব সেই কাস্টমাৰজন আপুনি হ'ব লাগিব প্ৰথম দোকান মানে দোকানীয়ে দোকান খুলিছে বা তেওঁৰ কৰ্মচাৰীয়ে দোকান খুলিছে আৰু আপুনি গৈ সেই মুহূৰ্তত উপস্থিত হ'ব লাগিব লাগিলে অকনমান 10 মিনিট 5 মিনিট আগতীয়াকৈ আপোনালোকে গৈ তাত উপস্থিত হৈ থাকিব আৰু দোকান খোলাৰ লগে লগে তেওঁ ক'ব মোক এটা তলা আৰু চাবি দিয়ক যিমান দাম ক'ব দোকানীয়ে সিমান দাম দি পেলাই আপুনি কিনি আনিব আপুনি একদম যে সৰু এনেকৈ নল'ব অকনমান মানে এনেকুৱা আপুনি ল'ব মিনিমাম অকনমান এনেকা ডাঙৰ সাইজৰ ল'ব একদম সৰু সাইজবোৰ নল'ব মিডিয়াম বা অকনমান ডাঙৰ সাইজৰ ল'ব সেইটো এটা দামত কিনিব সেইটো কামটো যে কৰিব আপুনি কাকো ক'ব নোৱাৰিব আনকি আপোনাৰ মা দেউতা বা কাকো ক'ব নোৱাৰিব আপুনি নিজে কৰিব লাগিব আৰু যদি আপোনালোকে সতি সন্ততি বা সন্তান বা ল'ৰা ছোৱালীৰ কাৰণে কৰিব খোজে তেতিয়াহ'লে আপোনালোকে গাৰ্জেন্টে বা মা দেউতাকে কৰিব পাৰিব বা কোনোবা দাদা বাইদেউ নিজৰ ভাইটি ভণ্টিৰ কাৰণে কৰিব খুজিছে তেওঁলোকে নিজেও সেই কামখিনি কৰিব পাৰিব কি কৰিব সেই দোকানৰ পৰা তালাটো কিনি আনিব আপুনি প্ৰথম কাস্টমাৰ হ'ব শুক্ৰবাৰ দিনাখন দোকান খোলাৰ লগে লগে ৰাতিপুৱা উত্তৰ দিশত যিখন দোকানৰ মুখ উত্তৰ দিশত মুখ কৰি আছে দোকানখন হেনেকুৱা দোকানখন আপুনি খুজি উলাব যদি ওচৰত নাই কৰবা টাউনত বজাৰত চহৰত গৈ তেনেকুৱা এখন দোকান খুজি ৰাখিব কিবা পাবলৈ গলে কিবা কষ্ট কৰিবই লাগিব শাস্ত্ৰত এইখিনি নিয়ম আছে আপুনি কৰি চাব বহুত বেছি মই আপোনালোকক কথা দিব পাৰো বহুত বেছি পজিটিভ ৰিজাল্ট আপোনালোকে পাব আনি পেলাই সেই তালাটো শুক্ৰবাৰ দিনখন ৰাতিপুৱা যে আপুনি আনিলে 9টা বা 10টা বজাত কিনি আনিলে আনি পেলাই এনেকুৱা জায়গাত লুকুৱাই ৰাখক সেই দিনটো যাতে কোনেও দেখা নাপায় অৰ্থাৎ শুক্ৰবাৰ দিনাখন ৰাতি যেতিয়া আপুনি ভাত পানী খাই শুবলৈ যাব টোপনি মাৰিবলৈ যাব ঠিক টোপনি মাৰিব যোৱাৰ লগে লগে আপোনাৰ গাৰুৰ তলত সেই তলাটো আপোনাৰ মনৰ মনস্কামনাখিনি সেই যে সূৰ্যক যেনেকৈ মনস্কামনাখিনি জনাইছিলে আপোনাৰ যে চাকৰিটো হৈ হোৱা নাই অকনমানৰ কাৰণে কৰবাত নহয় কৰবাত আপুনি পিছ পৰিবলগীয়া হৈ আছিল সেই কামখিনি অকল চাকৰিৰ ক্ষেত্ৰত নহয় জব প্ৰাইভেট জব যিকোনো কৰ্মৰ ক্ষেত্ৰত এই কামখিনি কৰিব পাৰে চাকৰি বুলি কোৱাৰ লগে লগে আমি চৰকাৰী চাকৰি বুলি ভাবি ল'ব নালাগে প্ৰাইভেট চাকৰিৰ কাৰণেও আপুনি এই কামখিনি কৰিব পাৰিব বা তেনেকুৱা কিবা যদি আপোনাৰ নসিবত মানে ব্লকেজ হৈ আছে সেই ক্ষেত্ৰত কৰিব পাৰিব বিশেষকৈ কৰ্ম ৰিলেটেডৰ ক্ষেত্ৰত এইখিনি প্ৰযোজ্য হ'ব মই আজিৰ যিখিনি দি আছো আপোনালোকৰ সেইখিনি প্ৰযোজ্য হ'ব আৰু তেতিয়া আপুনি কি কৰিব সেই শুক্ৰবাৰ ৰাতিটো গোটেই ৰাতি আপোনাৰ গাৰুৰ তলত সেই তলাত আৰু চাবিটো আপোনালোকৰ লাগিব আৰু এটা কথা মনত ৰাখিব সেই তলা আৰু চাবিটো কিনিব যাওঁতে আপুনি সেই চাবি লগাই তলাটো খুলিবলৈ নেযাব সেইটো খুলিলে কিন্তু আপোনাৰ সেই কামটো সেই দিনা নহব আপুনি মানে ঠক খালে আৰু সেই কামটো আপুনি কৰিব নেযাব তলাটো খুলি চাব নোৱাৰিব দোকানীয়ে যিমান দাম কৈছে সিমান দাম দি কিনিব আপুনি নিজেও খুলি চাব নোৱাৰিব আনি পেলাই শুক্ৰবাৰ দিনাখন আপোনাৰ গাৰুৰ তলত দি পেলাই আপুনি গোটেই ৰাতি শুব পিছ দিনা অৰ্থাৎ শনিবাৰে ৰাতিপুৱা আৰ্লি মৰ্নিং টোপনিৰ পৰা উঠি পেলাই আপুনি আপোনাৰ ওচৰত থকা যিকোনো এখন দেৱী মন্দিৰ বিশেষকৈ যদি পাৰে মা কালী মন্দিৰ হলে বহুত বেছি ভাল আৰু যদি মা কালী মন্দিৰ পাবলৈ সক্ষম নহয় তেতিয়া হলে আপোনালোকে যিকোনো দশ মহাবিদ্যাৰ যিকোনো এজন দেৱী মন্দিৰত হ'ব সেইখিনিও যদি নেপায় ওচৰত থকা যিকোনো এখন মন্দিৰত
দিব আপুনি আৰু যদি পাৰে চেষ্টা কৰিব মানে দেৱী শক্তি অৰ্থাৎ মাতৃশক্তিৰ মন্দিৰ হলে বহুত বেছি ভাল তেনেকুৱা মন্দিৰ যদি নাই একান্তই যদি নাই অকমান কষ্ট কৰি চাব খুজি মেলি কৰবাত আছে নি খবৰ লব যদি নাই তেতিয়া হলে যিকোনো মন্দিৰত ৰাতিপুৱা আৰ্লি মৰ্নিং কোনেও নেদেখাকে যিমান সম্ভৱ ৰাতিপুৱা উঠিব পাৰে তিমান বেছি ভাল 4টা 5টা 3টা যি একদম আৰ্লি মৰ্নিং ব্ৰহ্ম মুহূৰ্তত যাক কোৱা হয় ব্ৰহ্ম মুহূৰ্ত আপোনালোকে জানে সেই ব্ৰহ্ম মুহূৰ্তত আপোনালোকে গৈ পেলাই দক্ষিণা সহকাৰে সেই তলা চাবিটো সেই মন্দিৰত আপোনাৰ মনৰ মনস্কামনাখিনি মনৰ আশাখিনি জনাই সেই মন্দিৰত আপুনি থৈ আহিব লাগিব আৰু থৈ মনে মনে আহিব আপুনি ঘৰত আহি ভালকে আপোনাৰ যিখিনি কাম আছে আপুনি কৰিব সেই কামখিনি আপুনি কাকো নকব সেই যে মন্দিৰত যে তলাটো থলে সেই মন্দিৰত তলাটো যে থলে আৰু সেই মন্দিৰৰ পূজাৰী বা মন্দিৰ কমিটি যিকোনো মানুহ এজনেতো পাব সেই তলাটো কোনোবাই নহয় কোনোবাই আপোনাৰ চাবি লগাই সেই তলাটো খুলিব নিশ্চয় খুলিব আপুনি এনেকুৱা জায়গাত লুকাই নাৰাখিব এনেকুৱা মানে মন্দিৰত নি পেলাই এনেকুৱা জায়গাত ৰাখিব য'ত পূজাৰী বা সেই মন্দিৰৰ কমিটি কাৰোবাৰ নহয় কাৰোবাৰ চকুত সেই বস্তুটো পৰে নিশ্চয় তেও পৰাৰ লগে লগে তলাটো খুলিবৰ কাৰণে চেষ্টা কৰিব আৰু তলাটো খুলিছে মানে আৰু আপোনাৰ ভাগ্যৰ সেই তলাটো অকনমান হলে আপোনাৰ ডেষ্টিনিত খোল খাইছে 110% পৰীক্ষিত ৰিজাল্ট আপোনালোকে কৰি চাব বহুত বেছি ভাল ৰিজাল্ট পাব আমি বহুত ক্লায়েণ্টক দিছো সেই বস্তুখিনি তেওঁলোকে বহুত বেছি শুভ ফল পাবলৈ সক্ষম হৈছে এইখিনি আপুনি কৰিব এনেকুৱাকে আপুনি 5টা শনিবাৰ আপোনালোকে কৰিব লাগিব মিনিমাম 5টা শনিবাৰ আপোনালোকে কৰিব তেতিয়া চাব আপুনি বহুত বেছি উপকাৰ পাব আৰু যদি 5টা শনিবাৰ সম্ভৱ নহয় এটা শনিবাৰেই কৰক আৰু যদি পাৰে 5টা শনিবাৰ কৰিব তেতিয়া হলে আপোনালোকৰ জীৱনত যিখিনি চাকৰিৰ ক্ষেত্ৰত যিখিনি বাধা বিঘিনি হৈ আছিলে অকনমানৰ কাৰণে সেই সপোনৰ চাকৰি বা সপোনৰ আপোনাৰ প্ৰাইভেট জব হওক বা যিকোনো কৰ্ম হওক সেইটো লাভ কৰিবলৈ সক্ষম হোৱা নাছিলে সেইটো আপুনি সক্ষম হ'বলৈ অতি সোনকালে সক্ষম হ'ব আৰু এতিয়া মই আহিছো 3 নম্বৰ এই কামখিনি কৰাৰ পিছত কন্টিনিউয়াস আপুনি কি কৰিব কন্টিনিউয়াস আপুনি কন্টিনিউ 7টা শনিবাৰ সেই শনিবাৰ দিনাখন ৰাতিপুৱাটো সেই কামটো কৰিলে সেই মন্দিৰত কাম কৰিলে সেই শনিবাৰে আপুনি ওচৰত থকা এনেকুৱা মিঠাই জাতীয় বস্তুৰ এখন দোকানত আপুনি যাব লাগিব 7 টাইপ অফ সুইট 7 প্ৰকাৰৰ মিষ্টি 7 জাতৰ 7 প্ৰকাৰৰ মিষ্টি আপুনি কিনিব বজাৰৰ পৰা এক পিস 2 পিস যিমান পাৰে আপোনাৰ খাদ্য অনুসৰি কিনিব কিন্তু 7 টাইপ 7 টাইপৰ মিষ্টি বা সুইট জাতীয় বস্তু আপুনি হোটেলৰ পৰা কিনি আনিব আনি পেলাই মা দক্ষিণা কালী মন্দিৰ বা মা দুৰ্গা মন্দিৰ বা মা দেৱী মন্দিৰ যদি কৰবাত আছে সেই মন্দিৰত আপোনালোকে কন্টিনিউয়াস 7টা শনিবাৰ আপোনাৰ চাকৰিৰ উদ্দেশ্যে কন্টিনিউয়াস আপোনালোকে পূজা কৰিব প্ৰথম শনিবাৰে আপোনালোকে সংকল্প কৰি ল'ব মনে মনে যে কিহৰ কাৰণে এই কামখিনি কৰিব গৈ আছে সেই কামখিনি আপোনালোকে সংকল্প কৰি ল'ব লৈ পেলাই কন্টিনিউয়াস 7টা শনিবাৰ দক্ষিণা সহকাৰে আপোনালোকে মন্দিৰত সেই 7 বিধ মিষ্টি আপোনালোকে পূজা কৰি দি আহিব মনত ৰাখিব আপুনি তাৰ পৰা সেই মিষ্টি বা সেই যিখিনি আপুনি দান কৰিলে সেইখিনি আপুনি ৰিটাৰ্ণ ল'ব নোৱাৰিব আনকি আপুনি নিজে প্ৰসাদ আকাৰেও সেই বস্তুখিনি সেই আপুনি দিয়া বস্তুখিনি আপুনি গ্ৰহণ কৰিব নোৱাৰিব সেইখিনি কৰক কৰি চাওক 7টা শনিবাৰে আপোনালোকে বহুত বেছি শুভ ফল পাব ভক্তি আৰু বিশ্বাস সহকাৰে কামখিনি কৰিব তেতিয়া হলে আপোনালোকৰ জীৱনত বা চাকৰিৰ ক্ষেত্ৰত যিখিনি বহুত বেছি বাধা আপোনালোকৰ আছিলে সেইখিনি বাধা লাহে লাহে নাইকিয়া হ'ব মাৰ কৃপাত মাৰ আশীৰ্বাদ এইখিনি আপোনালোকে নিষ্ঠা সহকাৰে আপোনালোকে কৰি চাওক বহুত বেছি শুভ ফল পাব আৰু সেই শনিবাৰ কিটাত যে পূজা কৰিলে সেই শনিবাৰ কিটাত সেই মন্দিৰৰ ওচৰ পাজৰে থকা কোনোবা দুখীয়া বা তেনেকুৱা কবলে বেয়া লাগিছে মোৰ একচুয়ালি একদম বিখাৰী নিচিনা মানুহ যদি থাকে তেওঁলোকক যি খাদ্য আছে আপুনি তেনেকুৱা তেওঁলোকক খোৱা বস্তু কিবা দান কৰিব তেতিয়া হলে আপোনালোকৰ জীৱনত যিখিনি চাকৰিৰ ক্ষেত্ৰত বাধা বিঘ্নি আছিল গোটেইখিনি নাইকিয়া হ'ব লাহে লাহে আপোনালোকে কৰি চাব পৰীক্ষাৰ আগে আগে যাৰ এক্সামৰ আগে আগে বহুত বেছি শুভ ফল পাব আপোনালোকে ষ্টাৰ্ট কৰক এই অহা শনিবাৰ বা অহা শুক্ৰবাৰৰ পৰাই ষ্টাৰ্ট কৰক তেতিয়া হলে আপোনালোকে বহুত বেছি শুভ ফল পাবলৈ সক্ষম হ'ব আৰু মই ভিডিঅ' কৰাৰ বহুত বেছি সময় মোৰ নাথাকে মই পূজা কৰি এনেকে পূজাৰ ড্ৰেছতে মই আপোনালোকৰ মাজত ভিডিঅ' কৰি ভিডিঅ'বোৰ কোনো ধৰণৰ এডিট নকৰাকে ডাইৰেক্টলি দি দিও তো কেতিয়াবা কৰবাত যদি অকমান ভুল ভ্ৰান্তি হয় আপোনালোকে মনত কিবা তেনেকে বেয়া ভাৱ নলব মোক এনেকে আপোনালোকে অকমান মৰম দিব ইউটিউবত মই আপোনালোকক যথাসাধ্য সদায় কিবা নতুন শাস্ত্ৰ সম্বন্ধীয় জ্ঞানখিনি মই আপোনালোকৰ মাজত লৈ আহিম আজিৰ ভিডিঅ'টো ইমানতে শেষৰবাৰ যদি মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই ৰাখিব আৰু সকলোলৈকে মোৰ এই এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকে শেয়াৰ কৰক যাতে তেওঁলোকেও মোৰ ভিডিঅ'ৰ পৰা কিবা নহয় কিবা উপকৃত হয় আপোনাৰ এটা শেয়াৰৰ জৰিয়তে সেই মানুহজনৰ জীৱনত কিবা নহয় কিবা অকনমান হলেও যে পৰিৱৰ্তন হ'ব সেই কথা খাটাং মই আপোনালোকক কথা দিব পাৰো আজিৰ ভিডিঅ' ইমানতেই পুনৰবাৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বিদায় লৈছো হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা